জৰিয়তে গম পাইছোঁ বিধায়ক নুৰুল হুদা পৰমাৱতী বানাত মাদ্ৰাছাত তেওঁলোকৰ সভাপতি গৌৰৱ গগৈৰ জন্মদিন পালন কৰিছে। এই জন্মদিনটোত আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু অতি সোনকালে তেখেতে ৰূপৈহাটবাসীৰ লগতে গোটেই অসমবাসী মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগে। কাৰণ ধৰ্মীয় আৱেগত তেওঁ ৰাজনীতি কৰিব নালাগে আৰু ধৰ্মীয় লাইনৰ যিখিনি আমাৰ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবোৰক যাতে তেখেতে ৰাজনীতিৰ আঁতৰলৈ নানে তাৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেওঁ অতি সোনকালে অসমৰ সংখ্যালঘু মুছলমান মানুহৰ ওচৰত ক্ষমা খুজিব লাগে। লগতে অসমৰ যিমানখিনি সংখ্যালঘু আলিম ওলামা আছে তেওঁৰ বিৰুদ্ধে একত্ৰিত ওলাই আহিব লাগে। ইয়াৰ জোৰদাৰ প্ৰতিবাদ হ'ব লাগে আৰু আমি তেখেতৰ এই কাৰ্যক ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ ইছলাম ধৰ্মত তেনেকুৱা আপোনাৰ জন্মদিন পালন কৰাত কিবা অসুবিধা আছে নেকি? চাওক, আমাৰ ইছলাম ধৰ্মত কোনো ধৰণৰ জন্মদিন উদযাপন আমি কৰিব নোৱাৰি আৰু মুছলমানে নোৱাৰে, তাতে আকৌ অমুছলমান এজন ব্যক্তিৰ নামত জন্মদিন উদযাপন কৰি মিঠাই বিতৰণ কৰিছে আৰু সেইটো আমাৰ বানাত মাদ্ৰাছা হৈছে মহিলাসকলৰ মাদ্ৰাছা আৰু তেওঁ বাছি মহিলাসকলৰ মাদ্ৰাছা পালে নেকি তাত জন্মদিন উদযাপন কৰিবলৈ গৌৰৱ গগৈৰ। গতিকে তেওঁ তাত কিয় গৈছিল, কিয় জন্মদিন উৎসৱ তাত পালন কৰিব লগা হৈছিল, এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে। আৰু এই বিষয়ত আমাৰ যিহেতু সংখ্যালঘু সমাজত বহুত আলিম ওলামা আছে, বহুত জানৱালা ব্যক্তি আছে, সেইসকলে ইয়াৰ বিৰুদ্ধে আহিব।